আমি শুভেচ্ছা জনাম যাতে তেওঁলোকে ৰাইজৰ দলকো লগত লৈ লয়। মামা আপোনাৰ কিন্তু অখিল দালে অকণমান হ'লেও মৰম আছে দেই। অখিল দা, এই কংগ্ৰেছে বাৰু বিৰোধী দলৰ লগত মিত্ৰতা কৰিবনে? মইতো নাজানো। আপুনি নাজানে? কালি মোক এজন আমাৰ বিৰোধী ঐক্যমঞ্চৰ লিডাৰে ফোন কৰিছিলে। মানে অখিল দা মিত্ৰতাৰ বিষয়ে কিবা ক'লে নি আপোনাক? ফোন কৰি কিন্তু তেখেতে জনাইছিলে যে তেখেতক কংগ্ৰেছৰ পিনৰ পৰা 24 তাৰিখে বিৰোধী দলবিলাকৰ যিটো তালিকা, সমষ্টিৰ তালিকা, সেইবিলাক ঘোষণা কৰিবৰ কাৰণে সময়সতীয়াভাৱে সংবাদ মাধ্যমৰ সন্মুখত ঘোষণা কৰিবৰ কাৰণে নিমন্ত্ৰণ কৰা বুলি ক'লে। লগতে মোক এইবুলিও খবৰ দিছিলে যে ৰাইজৰ দলক আসন এৰি দিয়া নহ'ব, তেওঁলোকৰ লগত বুজাবুজি নহ'ব, গতিকে কংগ্ৰেছে বাকী দলবিলাকৰ লগত 24 তাৰিখে আসন ভাগ বিতৰা কৰিব। এইবুলি মোক বিৰোধী দলৰ নেতাজনে মোক ফোন কৰিছিলে। তেতিয়া মই ক'লোঁ যে এইটো কেনেকুৱা কথা, আমি সকলোৱে মিলি খেলিম। কিন্তু তাৰপিছত তেনেকুৱা কোনো খবৰ অহা নাই। মই জনামতে তাৰপাছত বাকী দলবিলাকে অপ'জ কৰিছে যে আমি চবেই একেলগেহে খেলিম বুলি, আৰু গতিকে কথা পাতি ল'বলৈ কংগ্ৰেছক অনুৰোধ কৰিছে। মই নাজানো যে বাতৰি কাগজত বা টিভিত এনেকুৱা কিবা নিউজ আহিছে নেকি। যদি সঁচাকৈ তেনেকুৱা ধৰণৰ সিদ্ধান্ত লয়, নিশ্চয় নকৰে। মই ভাবোঁ এনেকুৱা বিশ্বাসঘাতকতা কিয় কৰিব, কাৰণ আমাৰ লগত আলোচনা চলি আছে। যদি সঁচাকৈ কংগ্ৰেছে যদি ৰাইজৰ দলক এৰি আন দলবিলাকৰ লগত, কালি মোক এজন বিৰোধী নেতাই জনাইছিলে যে এনেকৈ কৰিবলৈ লৈছে কংগ্ৰেছে, কিন্তু তাৰপিছততো তেওঁলোকে জনালে যে নাই, আমি কোনো পধ্যে নাযাওঁ, তেনেকৈ আমি একেলগেহে যাম, আৰু বিৰোধী ঐক্যমঞ্চ এবাৰ হ'বই লাগিব। গতিকে যদি আমাক কংগ্ৰেছে বিশ্বাসঘাতকতা কৰে, সেইটো অকল আমাৰ প্ৰতি বিশ্বাসঘাতকতা নহ'ব, এইটো অসমীয়া জাতিৰ প্ৰতি বিশ্বাসঘাতকতা। লুৰিণজ্যোতি গগৈ আৰু জন ইণ্টি কাথাৰক লৈ সেই ইলেকশ্যন খেলিব, ৰাইজৰ দলক এৰি দিব, এইবুলি যদিও কৈছে মই বিশ্বাস কৰা নাই। মই নাভাবোঁ যে কংগ্ৰেছে বিশ্বাসঘাতকতা কৰিব। মই নাভাবোঁ যে কংগ্ৰেছক অসমৰ ৰাইজে এই কাম কৰিবলৈ দিব। মই নাভাবোঁ যে কংগ্ৰেছক অসম জাতীয় পৰিষদ, CPI, CPM, CPIML আৰু APHLC এই কাম কৰিবলৈ দিব। আৰু তেতিয়াতো কংগ্ৰেছ জিকাৰ সম্ভাৱনা থাকিব জানো, আপোনালোকে নিজে কওক। গতিকে মই নাভাবোঁ যে কংগ্ৰেছে এনেকুৱা ধৰণৰ এটা খৰতকীয়া সিদ্ধান্ত ল'ব, এনেকুৱা ধৰণৰ এটা হঠকাৰী সিদ্ধান্ত ল'ব বুলি মই নাভাবোঁৱেই। এটা মানে অধ্যসত্য বাতৰি এটা যাতে আপোনালোকে প্ৰচাৰ নকৰে। এইটো কিন্তু হয় যে কংগ্ৰেছে কালি কোনোবা দলক কৈছিলে যে 24 তাৰিখে আমি ৰাইজৰ দলক বাদ দিয়ে আনুষ্ঠানিক মানে বিৰোধী ঐক্যমঞ্চৰ তালিকা ঘোষণা কৰিম। কিন্তু বাকী দলবিলাকে, মই জনামতে বাকী দলবিলাক, আটাইবিলাক দলে, বামপন্থী দল, সোমপন্থী দল, আঞ্চলিকতাবাদী দল, সকলো দলে মই জনামতে সকলো দলে অপ'জ কৰিছে। নহয়, আমি সকলোৱে একেলগে খেলিম, আৰু আমাৰ লগত সমস্যাও বেছি নাই ন, 3টামান সমষ্টিৰ সমস্যা, 3টা সমষ্টিৰ সমস্যা একবাৰ কথা পাতিলে শেষ হৈ যাব। গতিকে তাৰপাছত যদি কংগ্ৰেছে এনেকুৱা সিদ্ধান্ত লয়, এইটোক ছুইচাইডিয়েল বুলি ক'ব লাগিব। মামা কি হলো বাবা? এই কংগ্ৰেছে কেইবাটা দলৰ লগতে মিত্ৰতা কৰিছে, কিন্তু ৰাইজৰ দলৰ লগত মিত্ৰতা কৰিব কিয় খোজা নাই? মই যিমান দূৰ জানো, কংগ্ৰেছ দল আৰু AJPৰ মিত্ৰতা প্ৰায় সম্পূৰ্ণ হৈছে। বিনাকান্দিকে আদি কৰি খোৱাং, বৰহমপুৰ আদি চিট, শদিয়া আদি চিট AJP দলক কংগ্ৰেছে দিব। আমাৰ APSLC বুলি যিটো দল আছে, তেওঁলোককো 2খন আসন কাৰ্বি আংলং জিলাত দিয়া ঠিক কৰিছে। যিমান দূৰ মোৰ জানো, CPMক 2খন আৰু CPIMLকো এখন দিয়া ঠিক কৰিছে। কিন্তু ৰাইজৰ দলৰ লগত এতিয়াও বুজাবুজিত উপনীত হ'ব পৰা নাই। আমি শুভেচ্ছা জনাম যাতে তেওঁলোকে ৰাইজৰ দলকো লগত লৈ লয়। মামা আপোনাৰ কিন্তু অখিল দালে অকণমান হ'লেও মৰম আছে দেই। পিছে মামা, এই ভূপেন বৰা ডাঙৰীয়াক আপুনি কংগ্ৰেছৰ লগত চোৰাংচোৱা হিচাপে ৰাখিছিলে নি বাৰু? কিয় ক'লে মানে মামা, মীৰা বাইদেৱে কৈ আছে। এখন চকীত বহি হিমন্ত বিশ্ব শৰ্মাক যে খবৰ লিক কৰি থাকে, তেওঁকতো মই বিজেপিলৈ যোৱাৰ আগতেই মই চবকে কৈছোঁ যে লিকেজ মানুহজন, যে আমাৰ যে খবৰ লিক হয়, মেইন মানুহজনতো তেওঁৱে খবৰ লিক কৰে।
গতিকে ভূপেন বৰাৰ কথা আৰু নাপাতিব। ভূপেন বৰা এতিয়া আজি সোমাই গৈছে, তাৰপিছত গমটো ঠেকেচাটো তাত কি পাব তেওঁক আপোনালোকে চাই থাকক। এই ভূপেনেশ্বৰ কলিতা এতিয়া চৰ্চা হয় নেকি? ৰূপজ্যোতি কুৰ্মীয়ে এতিয়া জিমত যাই থাকে, ৰাণা গোস্বামীৰ চৰ্চা হয় নেকি? বাকীবিলাকৰ মই নামেই নলওঁ, চৰ্চা হয় নেকি? ভূপেন বৰা ইতিহাস হ'বলৈ বেছি দিন নাই। গতিকে ভূপেন বৰাও ইতিহাস হ'ব। আৰু হিমন্ত বিশ্ব শৰ্মাক যে ইমানবোৰ যে গালি পাৰি থৈছিলে, পইচাও দিছে গালিও খাইছে, হিমন্ত বিশ্ব শৰ্মাক সোধাই আহিব নেকি তেওঁক? হিমন্ত বিশ্ব শৰ্মাই তাৰ হিচাপ নল'ব নেকি যে কোটি কোটি টকাও দিছে, গালিও খাইছে, এতিয়া তেওঁৰ নিজৰ লেকামত ঘোঁৰা বান্ধি ল'লে, এতিয়া কেনেকৈ হিচাপ ল'ব লাগে? হিমন্ত বিশ্ব শৰ্মাই হিচাপ ল'ব। হিজ পলিটিকেল ডেইজ আৰ নাম্বাৰ্ড। সেইয়া এতিয়া দেখিলে মামা, কোনো অসুবিধা নাই। এনেকুৱা নহয় যে মোক আগতে ভূপেন বৰাই খবৰ দিছিলে। ভূপেন বৰাকহে মই কংগ্ৰেছৰ খবৰ দিছিলোঁ। গতিকে কংগ্ৰেছৰ য'ত যি হ'ব, এতিয়া যিখন ডকেট আছিলে, কংগ্ৰেছৰ এখন ডকেট বুলি কয় যে ষ্টেট ইলেকশ্যন কমিটিত প্ৰত্যেকজন কেণ্ডিডেটৰ নাম দি ডকেট এখন দিয়ে। যোৱাকালি সেই ডকেটখন তেওঁলোকে বদলাই পেলালে, তাকো লৈ গণ্ডগোল আৰম্ভ হৈছে। গতিকে এইবিলাকতো য'ত যি হয় আমি খবৰবিলাকতো পায়ে থাকোঁ। আমি কি কৰিম? আমাৰতো ক'তো ভেকেঞ্চি নাই। আমি বিধায়কক আনি টিকট ক'ৰ পৰা দিম? আমাৰটোতো টিকট চিলেকশ্যনটোতো প্ৰায় হৈয়ে গ'ল। আমাৰতো 80টা ছিটত নাম চব ৰেডি হৈ আছে। এবাৰ দিল্লীত গ'লেই হৈয়ে যাব। গতিকে আমাৰ ইয়াততো ছিটৰ কোনো ভেকেঞ্চি পজিশ্যনে নাই। AGPততো গ'লে নহয়, ধৰক এতিয়া সোণাইৰ বিধায়ক UDFৰ পৰা AGPত আহিব, সেইটো তেওঁলোকৰ অলৰেডি আণ্ডাৰষ্টেণ্ডিং হৈয়ে গৈছে, সেইটো এটা বেলেগ। কিন্তু BJPত বিধায়ক কোন আহিব? কমলাক্ষ পুৰকায়স্থ আহিব, বসন্ত দাস আহিব, শশীকান্ত দাস আহিব, এইখিনিতো আহিব বুলি আমি চবেই জানোৱেই। আৰু তেওঁলোকক আজি আমি ইমান দিন BJP বুলি ধৰি ৰখাও নাই। ৰাজ্যসভাৰ 5 তাৰিখে নামাংকন আছে। ৰেকিবুদ্দিন আহমেদটো আমাৰ লগত কি সম্পৰ্ক আছে? তেওঁৰ লগততো আমাৰ কোনো সম্পৰ্ক নাই। এইটো হয়তো কংগ্ৰেছৰ ভিতৰৰ পৰাই কোনোবাই টিকট নিদিয়া মানুহে উলিয়াই দিছে। আমাৰ লগত চমৰীয়াত AGP BJP কৰি মানুহে কিবা জিকিব পাৰিব নেকি? হয় নহয়? বিপৰীয়াত ভাল প্ৰাৰ্থীক আমি টিকট দিম। ভূপেন বৰাৰ নামো বিবেচনাত আহিব। তেওঁ যিহেতু বিপুৰীয়াৰ বিধায়ক আছিলে, বিপুৰীয়া আৰু ৰঙানদী দুইটাতে ভূপেন বৰাৰ নাম এতিয়া বিবেচনাত আহিব। কোনো নাই, কোনো ক্ষোভ নাই। BJPত সেইবিলাক নিয়মে নাই। আপোনালোকে চেষ্টা কৰিব, এইটো মই জানো, কিন্তু চেষ্টাটো সফল নহ'ব। BJPততো প্ৰতিবাদ নাই। BJPততো মই কোনো প্ৰতিবাদ দেখুওৱা নাই। আপোনালোকে বিচাৰিছে যে এটা প্ৰতিবাদ হওক। কংগ্ৰেছে বিচাৰিছে যে ভূপেন বৰাই যাতে সন্মানটো নাপায়। মামা আপুনি এতিয়া ভূপেন বৰা ডাঙৰীয়াক সন্মান দিবনে বাৰু? কিন্তু আমি সন্মান দিমেই। আৰু মুখ্যমন্ত্ৰী হিচাপে মই কৈছোঁ যে ভূপেন বৰাক ক'ত টিকট দিব লাগে পাৰ্টীয়ে ইতিমধ্যে ডিচিশ্যন লৈ থৈছে। পিছে মামা কি হ'ল বাবা? এই ভূপেন বৰা ডাঙৰীয়াক যিমান যত সন্মান কৰিবলগীয়া আছে, যি ব্যৱহাৰ কৰিবলগীয়া আছে, চব বোলে আপোনাৰ হাততে হেনো। হয়তো চাই লওক। চাওক, BJP দলক কালি মই মঞ্চতে কৈছোঁ যে মোক কেনেকৈ ব্যৱহাৰ কৰিব, মোক কি দায়িত্ব দিব, সেইটো মোৰ হাতত নাথাকে। কাৰণ দুইটা দলৰে বৈশিষ্ট্যগত পাৰ্থক্য আছে, দুইটা দলৰ জন্মগত পাৰ্থক্য আছে। গতিকে জন্মগত পাৰ্থক্যটোতো আৰু মই এনেকুৱা ব্যক্তি নহয় যে সেইটো মই তাত কিবা প্ৰভাৱ পৰিব। আপুনি হাবিলদাৰ হৈ নাযাওঁ বুলি কৈছে, কনষ্টেবল হৈ নাযাওঁ বুলি কৈছিলে, এতিয়া পজিশ্যনটো কেনেকুৱা? নাই, সেইটো অপব্যাখ্যা হৈছে। মই বেলেগ এটা কথা ক'লোঁ, এইটো মিডিয়াই টুইষ্ট কৰিলে। মই আপোনালোক কাহিনীটো আকৌ কৈ দিছোঁ। যিদিনাখন 94 চনত মই কংগ্ৰেছ দলত যোগদান কৰিছিলোঁ, এইটো আপোনালোকে কাটি নিদিব, এই আমাৰ বুবুলেই কাটি দিয়ে, মানে কাটি দিয়া এইটো টুকুৰা কাটি দিয়াৰ কাৰণে কথাটো খেলি মেলি হৈছে। দুজনমান BJP নেতাইও তাৰ প্ৰতিক্ৰিয়া দিছে, কিন্তু মোৰ বক্তব্যটো অপভ্ৰংশ হৈছে। মই কৈছিলোঁ যে যিদিনাখন মই যুৱ কংগ্ৰেছত যোগদান কৰিছিলোঁ, এদিন অগা পিছাকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও যোগদান কৰিছিলে, আৰু এদিন অগা পিছাকে ৰাণী নৱা ডাঙৰীয়ানেও যোগদান কৰিছিলে। যোগদান কৰাৰ পাছত সেই সময়ৰ যুৱ কংগ্ৰেছৰ সভাপতি জীৱন কলিতা ডাঙৰীয়াৰ কমিটিত এসপ্তাহৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মোক আৰু ৰাণী নৱা ডাঙৰীয়াক জেনেৰেল ছেক্ৰেটাৰী দিছিলে। তেতিয়া পুৰণা কিছু যুৱ কংগ্ৰেছৰ কৰ্মকৰ্তাই গৈ হিতেশ্বৰ শইকীয়া ডাঙৰীয়াক ঘেৰাও কৰিছিলে যে এসপ্তাহৰ ভিতৰত নতুনকৈ যোগদান কৰি জেনেৰেল ছেক্ৰেটাৰী হ'ল, আমি এইকেইজন কিয় ছেক্ৰেটাৰী হৈ আছোঁ। তেতিয়া হিতেশ্বৰ শইকীয়া ছাৰে তেওঁলোকক কৈছিলে যে পুলিচত কিছুমানে কনিষ্টবলত যোগদান কৰে,
কিছুমানে SIত যোগদান কৰে, কিছুমানে APS লৈ পেলাই DSPত যোগদান কৰে, কিছুমানে IPS লৈ পেলাই ASPত এডিশ্যনেল SPত যোগদান কৰে। গতিকে ভূপেন বৰা, হিমন্ত বিশ্ব শৰ্মা, ৰাণী নৰহক মই APS হিচাপে গণ্য কৰি দললৈ আনিছোঁ। তোমালোকৰো পৰ্যায়ক্ৰমে প্ৰমোশ্যন হ'ব, তোমালোকে বেয়া নাপাবা। সেইটো শইকীয়া ছাৰৰ উদ্ধৃতি দি কৈছিলোঁ, তাকে যেনিবা বুবুলে পাই পেলাই অকণমান ইডিট কৰি দিলে। চাওক, এতিয়া মই এইবিলাক যদি দিক নিৰ্ণয় কৰিবলৈ যাওঁ, সেই দলটোৱে ভাল পাব জানো? আৰু আপোনালোকে বিচাৰে নেকি যে মই এটা দল, মানে এতিয়া সোণালী জয়ন্তী হ'বলৈ গৈ আছে আৰু আজি একেৰাহে 15 বছৰ ভাৰত শাসন কৰিছে, সেই দলটোক এতিয়া মই ক'ম নেকি যে মোক এইখন চকীত বহাবনে, মুহাত বহাবনে, পীড়াত বহাব? মই যেতিয়া আহিলোঁ, দলে মোক পীড়াত বহাই, মুহাত বহাই, চকীত বহাই, দলে সিদ্ধান্ত ল'ব। নহয়, আদৰণিৰ কাৰণে মোক এতিয়া হোৱাটছআপতে 2টা মোবাইলত আছে, মোক বহু ৰাইজে মোক কৈছিলে যে আপোনাক আমি হাউজান গেটৰ পৰা আঁতৰি আনিম। কিন্তু এটা চাইক'লজিকেল প্ৰব্লেম হ'ল, মনস্তাত্ত্বিক মোৰ এটা সমস্যা হ'ল যে বহু কংগ্ৰেছ মানুহ আহিব, বহু BJP মানুহ আহিব। তাত যদি গামোচাখন দিওঁতে কি হয়, গেটত যেতিয়া আপুনি আহি পায়, গামোচাখন এনেকুৱা হয়, সেই সময়ত এটা উৎসাহজনক পৰিস্থিতি থাকে। এতিয়া যদি কংগ্ৰেছ দুজনে গামোচাখন দিওঁতে BJP জনৰ গাত যদি অকণমান ঠেকা লাগে বা BJP জনে আগত দিলে, এই পৰিস্থিতিটো মই এই সময়ত মুখামুখি হ'বৰ কাৰণে সাজু নহয়। সেইকাৰণে মই কৈছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়ায়ো এটা যাত্ৰা কৰিব গোটেই লখিমপুৰত। যাত্ৰা কৰোঁতে য'ত সুযোগ পাম তাত তেখেতৰ কাষত থাকিম। আপুনি বিজেপিলৈ আহিলে কংগ্ৰেছৰ কি হ'ব চাবিছোঁ, কি ক'ব এতিয়া? কংগ্ৰেছৰ কথা এতিয়া কংগ্ৰেছে চিন্তা কৰক, মই এতিয়াই কৈ থাকিব বিচৰা নাই। আৰু ইতিমধ্যে মোৰ প্ৰতিক্ৰিয়া অসমৰ সংবাদ মাধ্যমৰ জৰিয়তে ৰাইজক দিছোঁ। আৰু একেখিনি কথা মই আজি ভাবিছোঁ ৰাতিপুৱাই, একেখিনি কথা দুবাৰ কোৱাৰ প্ৰয়োজন নাই। কিন্তু বিজেপিয়ে যেতিয়া মোক মঞ্চ দিব, যদি কেতিয়াবা যদি মাইক দিয়ে, তেতিয়া মই ক'ম। ভূপেন বৰা সংসদ দুটাই লখিমপুৰ সমষ্টিৰ ৰঙানদী আৰু চাওক, মইতো নিজে আচৰিত পাওঁ যে স্বয়ং মুখ্যমন্ত্ৰী, যিজনক মই ইতিমধ্যে কৈছোঁ যে উত্তৰ পূৰ্বাঞ্চলৰ পৰা সমগ্ৰ দেশত আটাইতকৈ প্ৰভাৱশালী নেতা, তেখেতে মোক ঘৰলৈ যোৱাৰ আগতে কৈছে যে জালুকবাৰী লাগিলেও দিম, দিছপুৰ লাগিলেও দিম। তাৰপাছত মোক কি লাগে কওক? মই যেতিয়া BJPত গুচি গ'লোঁ আৰু দলটোৰ আটাইতকৈ শক্তিশালী নেতাজনে কৈছে ক'ত লাগে লোৱা, তাৰপাছত মই কোৱাৰ প্ৰয়োজন আছে নেকি? আপোনালোকে কওক। আপোনাৰ ভাৱনাটো কি নিজৰ গৃহ জিলা যিহেতু? চাওক, এটা হৈছে মোৰ পিতৃভূমি, এটা হৈছে মোৰ মাতৃভূমি। ৰঙানদী মোৰ পিতৃভূমি, মোৰ দেউতাৰ ঘৰ। বিহপুৰীয়া মোৰ মাতৃভূমি। বিহপুৰীয়াত মই 10 বছৰ MLA আছিলোঁ। ৰঙানদীত মই যথাসাধ্য দূৰে দূৰে সহায় কৰিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু মোৰ তেনেকুৱা অৱদান নাই। বিহপুৰীয়াত জোখমাখ কৰিলে কাৰোবাৰ দৃষ্টিভংগীত শতকৰা 10 হ'ব পাৰে, কাৰোবাৰ দৃষ্টিভংগীত 50 হ'ব পাৰে, কিন্তু কিছু অৱদান মোৰ আছে। সেইকাৰণে আৰু BJP মই যিটো গম পালোঁ সেইদিনা, বিশেষকৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীক লগ কৰি মইতো আচৰিত পালোঁ যে কোন সমষ্টিত মোৰ বুথটো কেই নম্বৰ তেওঁ জানে, মোৰ বুথত কেইটা ভোট আছে তেওঁ জানে, কাষ্ট কমিউনিটিত তেওঁ জানে। মই সঁচাকৈ কৈছোঁ, মই ৰাজনীতি কৰিছোঁ এটা দলৰ ৰাজ্যিক সভাপতি, মই কিন্তু কেতিয়াও মোৰ হাতত অসমৰ বুথৰ ডাটা নাছিলে। কেন্দ্ৰীয় গৃহমন্ত্ৰী, মুখ্যমন্ত্ৰী বহি আছে, মোৰ বুথ, মোৰ ঘৰ, মোৰ বায়'ডাটা, মোৰ ক'ত কি, মই তেখেতক ক'বলৈ বিচাৰিছিলোঁ যে ছাৰ তেওঁ মোক জ্যোতিষীৰ নিচিনাকৈ কৈ গ'ল। তাৰপাছত সেই BJP আগত আৰু মই গৈ পেলাই বুজামগৈ নেকি যে মই ক'ত জনপ্ৰিয়, ক'ত সুবিধা হ'ব? সেইটো আপুনি এতিয়া ভূপেন বৰা ডাঙৰীয়াক সন্মান দিবনে? আমি সন্মান দিমেই। মোৰ কিন্তু বিশ্বাস নহয় দেই মামা আপোনাক, আপুনি যে বৰ মিছা কথা কয়। আজি ঠেং ভাঙি দিম।